মটৰ চাইকেলত সিট বেল্ট পৰিধান নকৰাৰ বাবে আহিল জৰিমনা। দুচকীয়া মটৰ চাইকেলত সিট বেল্ট বাৰু কেনেকৈ ব্যৱহাৰ কৰে? কনফিউজ লাগিলে উপায় নাই। অসম পৰিবহণ বিভাগৰ কাহানিও নোহোৱা নোপোজা কাণ্ড। চালান দেখি চালক বেহুজ। কিন্তু প্ৰতিবেদন চাই আপুনি যাতে বেহুজ নহয় তাৰ বাবে কাষত থকা চকী অথবা টেবুলখন ভালকৈ টান কৰি ধৰি লওক। হয়, কথাটো শুনি আপুনি আচৰিত হ'লেও এইটোৱে সঁচা। এনে ঘটনা সংঘটিত হৈছে এইখন অসমত। আৰু এই ঘটনা সংঘটিত কৰিছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। বাইকত সিট বেল্ট নলগোৱাৰ বাবে 1000 টকাৰ চালান আহিল নাজিৰা মেছাগড়ৰ সুভাষ বৰগোহাঁই নামৰ ব্যক্তিগৰাকীলৈ। শুনক ব্যক্তিগৰাকীৰ মুখেৰে। আজি মই আপোনালোকৰ আগত মোৰ এটা নিজৰ ব্যক্তিগত কথা এটা অৱগত কৰিবলৈ আগবাঢ়িছোঁ। এইটো ঘটনাটো খুবেই আচৰিত ধৰণৰ। কথাটো হ'ল এনেকুৱা যে আমাৰ যদি ঘৰুৱা গাড়ী বা মটৰচাইকেল চুৰি হৈ যায়, আমি পুলিচৰ ওচৰলৈ যাওঁ, প্ৰশাসনৰ ওচৰলৈ যাওঁ সহায় বিচাৰি যে মোৰ মটৰচাইকেলখন হেৰালে বা মোৰ গাড়ীখন হেৰালে। এতিয়া মোৰ মটৰচাইকেলৰ লগত এনেকুৱা এটা ঘটনা হৈছে যে মই পুলিচৰ ওচৰলৈ যাবলৈ ভয় খাইছোঁ। কি কাৰণে ভয় খাইছোঁ? মোৰ নামত এখন চালান আহিছে পুলিচৰ, লখিমপুৰ পুলিচৰ পৰা, যে মই 9/12/2023 তাৰিখে ছিট বেল্ট নথকাকৈ মোৰ মটৰচাইকেল চলাই গৈছোঁ। এতিয়া কথাটো এনেকুৱা আচৰিত হৈছে যে মটৰচাইকেলত ছিট বেল্ট নাথাকে, সেইখন লাগিলে মই শিৱসাগৰতে চলাওঁ বা লখিমপুৰতে চলাওঁ, যোৰহাটতে চলাওঁ। এতিয়া কথাটো হৈছে মই লখিমপুৰলৈ আজি 4-6 বছৰে যোৱা নাই। গাড়ীত হওক, ট্ৰেইনত হওক, প্লেনত হওক, কোনোফালে মই লখিমপুৰলৈ যোৱা নাই। কিন্তু মোলৈ এটা চালান আহি গৈছে। চালানখন আহিছে মোৰ মটৰচাইকেলৰ নামত। মটৰচাইকেলৰ নাম্বাৰটো মই আপোনাক কৈ দিছোঁ, AA04L1173। এইখন মোৰ হিৰো স্প্লেণ্ডাৰ মটৰচাইকেল হয়। এই মটৰচাইকেলখনৰ আমাৰ অসম চৰকাৰৰ স্মাৰ্ট পুলিচ ফালৰ পৰা এখন মোক চালান দিছে যে মই সেই মটৰচাইকেলখন চলাই যাওঁতে মোৰ ছিট বেল্ট নাছিল। আৰু তাৰ সাক্ষী হিচাপে দুজন আছে, এজন হৈছে পাপা দলে, এজন হৈছে শম্ভু চাংমা। এই দুজনে সাক্ষীও দিছে। আৰু এইটো মোৰ চালানটো কাটিছে লখিমপুৰ বগীনদী বজাৰ। লখিমপুৰ বগীনদী বজাৰত গৈছে, দেখাইছে চালানটোৰ লোকেশ্যনটো। কিন্তু মই এইটো জনাব বিচাৰিছোঁ যে আজি 6 বছৰ ধৰি মই লখিমপুৰ যোৱা নাই। আৰু মটৰচাইকেল লৈ এজন মানুহ শিৱসাগৰৰ পৰা লখিমপুৰ এটা অসম্ভৱীয়া কথা। তাতকৈ অসম্ভৱীয়া কথা যে ছিট বেল্ট লগাই মটৰচাইকেল কোনে চলাব? এইটো কোনো ছিষ্টেমেই নাই। তো মই এইটো ৰাইজকো জনাব বিচাৰিছোঁ আৰু আমাৰ পুলিচ প্ৰশাসনকো জনাব বিচাৰিছোঁ যে এনেকুৱাবিলাক আপোনালোকে কৰি সাধাৰণ মানুহক হাৰাশাস্তি নকৰিব। এই চৰকাৰখনে টেক্স তোলা নামত যিটো এটা কৰি আহিছে, এতিয়া আমি বুজিব পাৰিছোঁ সাধাৰণ মানুহকো যদি এনেকৈ ধৰণে মাধমাৰ দিয়ে, মানুহ ক'লৈ যাব? আজি মই নিৰূপায় এই বস্তুটো মই কেনেকৈ এতিয়া প্ৰমাণ কৰিম যে মটৰচাইকেলত ছিট বেল্ট নাথাকে? লখিমপুৰৰ বগানদী বজাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ছিট বেল্ট নলগোৱাকৈ বাইক চলোৱাৰ বাবে 1000 টকাৰ চালান আহিল ব্যক্তিগৰাকীলৈ। কিন্তু আচৰিত যে শিৱসাগৰ জিলাৰ নাজিৰাৰ সুভাষ বৰগোহাঁই বিগত 6 বছৰ ধৰি লখিমপুৰলৈ যোৱাই নাই। তেনেস্থলত কিদৰে কেনেকৈ আহিল এইখন চালান? সেইটোহে এটা আচৰিত বিষয়। এতিয়া ভাবিবলগীয়া বিষয়টো হ'ল বাইকত ছিট বেল্ট ক'ৰ পৰা কেনেকৈ আহিল বা কোনে লগালে, তাক লৈ এতিয়া সকলোৰে মূৰত আউল লাগিছে। বেল্ট নথকাকৈ মই ফাইনটো কেনেকৈ দিম, বা তেখেতসকলে কেনেকৈ এখন মটৰচাইকেলৰ এগেইনষ্টত ছিট বেল্টৰ ফাইন লগাইছে? এইটো আজিৰ তাৰিখত মোৰ কাৰণে এটা বৰ আচৰিত ধৰণৰ প্ৰশ্ন হৈছে। মই ৰাইজক এইটো অৱগত কৰিছোঁ। আৰু লগতে আৰু এটা কথা কওঁ যে আপোনালোকো সাৱধান হওক যে আপোনালোকৰ মটৰচাইকেল গাড়ী এগেইনষ্টতো তেনেকুৱা ধৰণৰ আহি যাব পাৰে। ধৰক কাইলৈকে কোনোবা গাড়ীৰ হেলমেট বোলে নাই পিন্ধাৰ কাৰণে আপোনাৰ ফাইন কাটি দিছে, চালান আহিছে, হ'ব পাৰে। যেনেকৈ মটৰচাইকেলত ছিট বেল্টৰ চালান আহিছে, গাড়ীত হেলমেটৰ চালান আহিব পাৰে। এইটো সাধাৰণ কথা। এই চৰকাৰখনক মই এইটো এটা অনুৰোধ জনাম যে আপোনালোকে যি স্মাৰ্ট পুলিচৰ কথা কৈ আছে, এই স্মাৰ্ট পুলিচে এইখিনি কামৰ পৰা বিৰত থাকিলে ৰাইজৰ সুবিধা হ'ব।